মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ অসমৰ ইতিহাস, যিখন ইতিমধ্যে হৈ গৈছে পৰীক্ষা, বছৰেকীয়া পৰীক্ষা 2024-25 বৰ্ষৰ প্ৰশ্ন কাকতখন তোমালোকলৈ লৈ আহিছোঁ। তোমালোকে গম পাইছা, সময় ইয়াত 2 ঘণ্টা আছে আৰু মুঠ নম্বৰ হ'ল 50। আহাচোন প্ৰশ্ন কাকতখনত কিনো আছে তাকে আমি চাওঁ। 1 নম্বৰত দিছে শুদ্ধ উত্তৰ বাছি লিখিব দিছে। এইত আছে দিহিঙীয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? ইয়াৰ ভিতৰত কোনজন হয়? যে চুহুংমুং, চুচেংফা, চুপুংমুং, চুখ্ৰাংফা কোনজন হয়? বাছি উলিয়াই লিখিব দিছে। তাৰপিছতে আছে মূলা গাভৰু কাৰ পত্নী আছিলে? ইয়াৰ ভিতৰত কোনজন হয়? ফাচেংমুং, কনচেং, কাৰচেং, ডেটচুং। এই 4জনৰ ভিতৰত কোনজন হয়? যে ফাচেংমুঙেই হয়নে, নে কনচেং, নাই কাৰচেংগ হয়? ইয়াৰ ভিতৰত কোনকেইজন হয় লিখিব দিছে। তাৰপিছতে আছে জয়মতী কোঁৱৰী দেউতাকৰ নাম কি আছিলে? লাই থেপেনা বৰগোহাঁই, আতন বুঢ়াগোহাঁই, পূৰ্ণানন্দ বুঢ়াগোহাঁই, ৰুচিনাথ বুঢ়াগোহাঁই কোনজন হয় লিখিব দিছে। তাৰ পাছৰ প্ৰশ্ন হৈছে বিখ্যাত দেশৰ বাঘ কোনগৰাকী ৰজাৰ নামৰ অৰ্থ হয়? ইয়াৰ ভিতৰত কোনজন হয়? চুচেংফা হয় নে চুহুংমুং হয়, চুপুংমুং, চুডাংফা? এই 4জনৰ ভিতৰত কোনজন হয়? তাৰ পাছৰ প্ৰশ্ন আছে 3000 পাইকৰ দায়িত্বত থকা বিষয়াজন হ'ল বৰা, ফুকন, ৰাজখোৱা, বৰুৱা কোনজন হয় লিখিব দিছে। 2 নম্বৰত দিছে একোটিকৈ বাক্যত উত্তৰ লিখা। ৰুদ্ৰসিংহৰ আহোম নাম কি আছিল? টাই ভাষাত আহোম ৰজাক কি বুলি কোৱা হয়? তাৰ পাছৰ প্ৰশ্ন মোমাই তামুলীৰ সৰুকালৰ নাম কি আছিল? তাৰ পাছৰ প্ৰশ্ন প্ৰতাপ সিংহৰ আহোম নাম কি আছিল? তাৰ পাছৰ প্ৰশ্ন কাৰ হাতত ফাচেংমুঙৰ মৃত্যু হৈছিল? তাৰ পাছৰ প্ৰশ্ন থাপিত সাঞ্চিত ৰজাৰ অৰ্থ কি? ৰুদ্ৰসিংহই মেটেকা নগৰখন নতুনকৈ সজাই কি নাম দিছিল? তাৰ পাছৰ প্ৰশ্ন প্ৰতাপ সিংহৰ ৰাজত্বকালৰ পৰা নামনি অসমৰ শাসনকৰ্তাজনক কি বুলি কোৱা হৈছিল? তাৰ পাছত 1663 চনত আহোম আৰু মোগলৰ মাজত কোন ঠাইত চুক্তি হৈছিল? তাৰ পাছত চুহুংমুঙৰ ৰাজত্বকালত চুতীয়া ৰাজ্যৰ ৰজা কোন আছিল? 3 নম্বৰত কৈছে যে খালী ঠাই পূৰ কৰিব দিছে, বাক্যটো লিখিব দিছে, সম্পূৰ্ণ বাক্য লিখিব দিছে। ৰুদ্ৰসিংহই বংগদেশৰ পৰা অনা খনিকৰজনৰ নাম কি আছিল? ডেছ। নাম আছিল ডেছ। 1669 খ্ৰীষ্টাব্দত ডেছৰ যুদ্ধ হৈছিল। তাৰ পাছৰ আহিছে প্ৰতাপ সিংহই ডেছসকলক শুৱালকুছিত নিগাজীকৈ থকাৰ ব্যৱস্থা কৰি দিছিল। তাৰ পাছত চুহুংমুঙে হিন্দু মতে ডেছ নাম লৈছিল। তাৰ পাছৰ প্ৰশ্ন চক্ৰধ্বজ সিংহৰ আহোম নাম কি আছিল? এইখিনি খালী ঠাই পূৰ কৰা, সম্পূৰ্ণ বাক্যটি লিখিব দিছে। তাৰ পাছৰ প্ৰশ্ন 4 নম্বৰত আহিছে মোগল সম্ৰাটে চক্ৰধ্বজ সিংহলৈ উপহাৰ দি পঠিওৱা কটকী দুজনৰ নাম লিখা। তাৰ পাছত প্ৰতাপ সিংহৰ ৰাজত্বকালত মোমাই তামুলীয়ে পুৰুষ আৰু মহিলাৰ বাবে কেনেধৰণৰ কামৰ ভাগ কৰি দিছিল? তাৰ পাছত চুহুংমুঙে তেওঁৰ ৰাজত্বকালত ৰাজধানী ক'ৰ পৰা ক'লৈ তুলি নিছিল? তাৰ পাছত প্ৰতাপ সিংহই নিৰ্মাণ কৰা 2টা পুখুৰীৰ নাম। 8 নম্বৰত আহিছে নঙঠা বৈৰাগীৰ কাম কি আছিল? 9 নম্বৰত ৰুদ্ৰসিংহৰ ৰাজত্বকালত সজা 2খন শিলৰ সাঁকোৰ নাম লিখা। তাৰ পাছৰ প্ৰশ্ন ঋক্ষবান উৎসৱ মানে কি? তাৰ পাছতে
আহিছে 11 নম্বৰত কম বয়সত ৰজা হোৱা বাবে কাক ল'ৰা ৰজা বুলি কোৱা হৈছিল তেওঁৰ কাৰ জীয়েকক বিয়া কৰাইছিল তাৰ পাছত 12 নম্বৰত কবিৰাজ চক্ৰৱৰ্তীয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা তাৰ পাছত আহিছে 13 নম্বৰত কৃষ্ণৰাম ভট্টাচাৰ্য ন্যায়বাগীশ কোন দেশৰ লোক আছিল তেওঁক ৰুদ্ৰসিংহই সসন্মানে মাটি সম্পত্তি দি স্থাপন কৰিছিল তাৰ পাছৰ প্ৰশ্ন আহোম শাসনকালৰ প্ৰথমজন বৰফুকন কোন আছিল প্ৰথম অৱস্থাত বৰফুকনৰ মুখ্য কোট পতা হৈছিল তাৰ পাছৰ প্ৰশ্ন 15 নম্বৰ জয়মতীৰ পুত্ৰ দুজনৰ নাম লিখা তাৰ পাছত আহিছে 16 নম্বৰ তলত দিয়াবোৰৰ পৰা যিকোনো দুটা প্ৰশ্ন লিখা বাৰীৰ চুকৰ পুখুৰী সিঁচোতে যদি 8-10টা মানুহক শিঙি মাছে বিন্ধিব পাৰে তেন্তে এখন যুদ্ধহে মানুহ মৰিবই কথাষাৰ কোনে কাক কিয় কৈছিল বিনা যুদ্ধে এক আঙুল মাটিও বঙালক এৰি নিদিওঁ কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিল তাৰ পাছত আহিছে প্ৰতাপ সিংহৰ আন যিকোনো 3টা নাম লিখা সেই নামসমূহ কিয় দিয়া হৈছিল তাৰ কাৰণবোৰ লিখিব দিছে এইখিনিয়ে আহিছে প্ৰশ্ন তোমালোকে ইয়াৰ পৰা যিকোনো দুটা দিছে লিখিব দিছে আৰু প্ৰশ্ন কাকতখন এইখনেই তোমালোকৰ কাৰণে আগবঢ়ালোঁ পঞ্চম শ্ৰেণীৰ ইতিহাসৰ প্ৰশ্নখন উত্তৰসমূহ কোৱা নাই কিয়নো ভিডিঅ'টো নহ'লে দীঘল হৈ যাব বুলিয়ে দীঘলীয়া বাৰু যিয়ে নহওক তোমালোকক যদি প্ৰশ্নসমূহৰ উত্তৰসমূহ প্ৰয়োজন হয় তেনেহ'লে মোক জনাবা মই তোমালোকক উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় সহযোগ কৰে তেনেহ'লে মোক ভিডিঅ'সমূহ তোমালোকে শ্বেয়াৰ কৰিবা লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ বন্ধু-বান্ধৱী সকলকো জনাবা দিবা শ্বেয়াৰ কৰি দিবা আজিলৈ মই ইমানতে সামৰিছোঁ ধন্যবাদ